প্ৰথমতে সমূহ অসমবাসী ৰাইজকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি সঁচাকৈ মই আনন্দ অনুভৱ কৰিছোঁ। দলৰ শীৰ্ষ নেতৃত্বই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সন্মানীয় ৰাজ্যিক সভাপতি মহোদয়ে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি এই দায়িত্ব ন্যস্ত কৰিছে। মই জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো কাৰ্যকৰ্তাক লগত লৈ কাম কৰি যাম বুলি মই দৃঢ়প্ৰতিজ্ঞ। বাক্সা জিলাত আপোনাৰ নেতৃত্বত বিজেপি কেনেধৰণে আগুৱাই যাব, নতুন ৰূপ পাব নেকি? নিশ্চয় চেষ্টা কৰিম। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো কাৰ্যকৰ্তাক আৰু সাধাৰণ ভোটাৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতি সন্মান জনাই শক্তিশালী ভাৱত বিজেপিৰ কাম কাজবিলাক কৰি যাম। আৰু ইতিমধ্যে বহুতো কাৰ্যকৰ্তা বা বহুতো ভোটাৰ ৰাইজে মোৰ লগত যোগাযোগ কৰিছে, শুভেচ্ছা দিছে আৰু আস্থা প্ৰকাশ কৰিছে। এই আস্থা আৰু বিশ্বাস জীয়াই ৰখাৰ কাৰণে মই দৃঢ়প্ৰতিজ্ঞ। সন্মুখত BTC নিৰ্বাচন, BTC নিৰ্বাচনৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি স্পষ্ট কৰিছে। BTC নিৰ্বাচন প্ৰত্যেকটো পৰিষদীয় সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিয়ে নিজাববীয়াকৈ খেলিব। গতিকে শীৰ্ষ মহলে যেনেকুৱা ধৰণে দায়িত্ব অৰ্পণ কৰে তেনেকুৱা ধৰণে দায়িত্ব পালন কৰি যাম বুলি মই দৃঢ়প্ৰতিজ্ঞ। আমাক বিগত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছিল, আমি তাৰ পৰা যিটো গম পাওঁ, প্ৰতিটো পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আমি জানিব পাৰিছিলোঁ। এইটো অৱশ্যে সঠিক সময়ত সঠিক সিদ্ধান্ত দলৰ শীৰ্ষ নেতৃত্বই ল'ব। এই বিষয়ে মই স্পষ্টভাৱে কোৱাটো অলপ অসুবিধা আছে। প্ৰথমতে সমূহ অসমবাসী ৰাইজকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি সঁচাকৈ মই আনন্দ অনুভৱ কৰিছোঁ। দলৰ শীৰ্ষ নেতৃত্বই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সন্মানীয় ৰাজ্যিক সভাপতি মহোদয়ে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি এই দায়িত্ব ন্যস্ত কৰিছে। মই জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো কাৰ্যকৰ্তাক লগত লৈ কাম কৰি যাম বুলি মই দৃঢ়প্ৰতিজ্ঞ। বাক্সা জিলাত আপোনাৰ নেতৃত্বত বিজেপি কেনেধৰণে আগুৱাই যাব, নতুন ৰূপ পাব নেকি? নিশ্চয় চেষ্টা কৰিম। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো কাৰ্যকৰ্তাক আৰু সাধাৰণ ভোটাৰ ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতি সন্মান জনাই শক্তিশালী ভাৱত বিজেপিৰ কাম কাজবিলাক কৰি যাম। আৰু ইতিমধ্যে বহুতো কাৰ্যকৰ্তা বা বহুতো ভোটাৰ ৰাইজে মোৰ লগত যোগাযোগ কৰিছে, শুভেচ্ছা দিছে আৰু আস্থা প্ৰকাশ কৰিছে। এই আস্থা আৰু বিশ্বাস জীয়াই ৰখাৰ কাৰণে মই দৃঢ়প্ৰতিজ্ঞ। সন্মুখত BTC নিৰ্বাচন, BTC নিৰ্বাচনৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি স্পষ্ট কৰিছে। BTC নিৰ্বাচন প্ৰত্যেকটো পৰিষদীয় সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিয়ে নিজাববীয়াকৈ খেলিব। গতিকে শীৰ্ষ মহলে যেনেকুৱা ধৰণে দায়িত্ব অৰ্পণ কৰে তেনেকুৱা ধৰণে দায়িত্ব পালন কৰি যাম বুলি মই দৃঢ়প্ৰতিজ্ঞ। আমাক বিগত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছিল, আমি তাৰ পৰা যিটো গম পাওঁ, প্ৰতিটো পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আমি জানিব পাৰিছিলোঁ। এইটো অৱশ্যে সঠিক সময়ত সঠিক সিদ্ধান্ত দলৰ শীৰ্ষ নেতৃত্বই ল'ব। এই বিষয়ে মই স্পষ্টভাৱে কোৱাটো অলপ অসুবিধা আছে।